বৰমাত পালন বড়ো জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ বাথৌ পূজা। মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে পালন কৰা হয় বাথৌ পূজা। বাক্সাৰ বৰমাৰ এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় বড়ো জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ বাথৌ পূজা মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰমাৰ বাথৌ পূজাথলীত উদুলি-মুদুলি পৰিৱেশ। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমাৰ বাথৌপুৰীত অনুষ্ঠিত বাথৌ পূজা মহোৎসৱ। বাথৌ পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। বৰমাৰ কমলনগৰ বাথৌ আশ্ৰম স্কুলত বাথৌ পূজাস্থলীত উখল-মাখল পৰিৱেশ। ৰাতিপুৱাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰমাত পালন কৰা হৈছে বড়ো জনগোষ্ঠীৰ উৎসৱ বাথৌ পূজা। বাথৌ মানে ৫ তত্ত্বৰ ওপৰত বড়ো জাতীয় জীৱনৰ লগত সম্পৰ্ক আছে। মানুহৰ কৰ্মক লৈ, জীৱনক লৈ, নীতি নিয়মক লৈ এই তত্ত্ব পালন কৰি আহিছে। বিশেষকৈ সিজৌ গছক লৈ পূজা অৰ্চনা কৰা হয় বাথৌ পূজা। ইয়াত মূৰ্তি পূজা নচলে। বিশেষকৈ ভগৱান শিৱক লৈ আৰাধনা কৰা হয় বাথৌ পূজাত। আমাৰ যে বাথৌ ধৰ্ম, এই বাথৌ ধৰ্মত অসমৰ প্ৰায় অন্য মানুহবিলাকে নাজানে আৰু আমাৰো প্ৰচাৰ কৰাত নাজানে। সেইটো কাৰণত আমি তাৰমানে এই বাথৌ ধৰ্মটো প্ৰচাৰ কৰিব পৰা নাই। কিন্তু বাথৌ ধৰ্ম আদি যুগৰ পৰা যুগ যুগ চলি আহিছে আৰু সেইটো কাৰণতে এইবাৰো আমি তাৰমানে ৰাইজৰ শান্তিৰ বাবে, দেশৰ শান্তিৰ বাবে আৰু ল'ৰা ছোৱালী যাতে আধ্যাত্মিকত অলপ আগবাঢ়ি যায়, সেইটো আশা কৰিয়ে আজিৰ পৰ্বটো পালা হৈছে। দ্বিতীয় মঙলবাৰৰ দিনা হয়, আৰম্ভ হয় বাথৌৰ জন্মদিন দিন আৰু এইটো প্ৰতিষ্ঠা বাথৌ ধৰ্ম আপোনালোকৰ প্ৰতিষ্ঠা বড়ো আপোনালোকৰ প্ৰতিষ্ঠা দিব আজি ৰাতিপুৱাৰ পৰা এই পূজা পাতল চলি থাকে আৰু তাৰপিছত এই যিটো সংগঠনবিলাকৰ যেনে ফ্লেগ হোষ্টিং নাইবা এই শ্বহীদ দিৱস এইবিলাক পালা হয়। তাৰপিছত ওৰে দিনটো পূজা চলিয়ে থাকে আৰু বলি বিধান কিবা আছে নেকি আপোনালোকৰ? নাই, বলি বিধান নাই। এইটো ফুলৰ প্ৰসাদৰ দ্বাৰাই পালন কৰা হয় আৰু